हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে বৰ্তমান মোৰো ভালে মই মোৰ কেনয়িং গোলাপ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো আৰু এটা আজি বিশেষ নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক কাষ চাপিলোহি বলক তেনেহলে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু এইখিনিতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা আন্তৰিক শুভকামনা যাচিলো আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আজি আপোনালোকক দেখুৱাই যাম আমাৰ আসাম কায়াকিং আৰু কেনয়িং ট্ৰেইনিং চেণ্টাৰ সকলো খেলুৱৈ আমি 31 ডিসেম্বৰ তাৰিখে ৰাতি প্ৰতি বছৰে আমি এনেকৈ একেলগে এখাস পিটি ভোজ খাও আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকিব বলক তেনেহলে আজি ভিডিঅ'টো আৰম্ভ কৰো ইফালে আৰু কন্টেক্ট সময় পাছতে যেহেতু ৰান্ধিব লাগিব আৰু হেহে জুই নধৰা আগতে এনেকৈ ধূপ এগছ আৰু লগতে চাকি এগছ দি অগ্নিক খাকি কৰি এটা খেৱা লৈ ৰান্ধিবৰ কাৰণে আগবাঢ়িছে ইফালে আমাৰ চৌকা জ্বলোৱা হৈ গ'ল আৰু আমি ইফালে গুচাই আছো আদা নহৰু পিয়াজ আলু যিমানবিলাক কাটিব লগা বস্তু আছে বা গুচাব লগা বস্তু আছে এনেকৈ আমি একেলগে বহি গুচাই আছো আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকিব আৰু মই দেখুৱাই যাম আৰু আপোনালোকে ইফালে নিশ্চয় দেখিছে মৰি যোৱা গছৰ প্ৰকাণ্ড ডাঙৰ মুহা এটা এনেকৈ জুই লগাই ৰখা হৈছে কাৰণ যেহেতু ঠাণ্ডাও বেছি দিছে আৰু লগতে আজি গোটেই ৰাতিটো থাকিব লাগিব ৰাতিপুৱালৈকে আৰু হেহে এনেকৈ জ্বলাই ৰখা হৈছে আৰু লগতে এতিয়া সকলোৱে হে জুই আমেজ লৈ বহি আছে ইয়াতে ইফালে অখিলদাই বনাই আছে ব্ৰইলাৰ মাংস এই অখিলদাই ইফালে ধুনীয়াকৈ ব্ৰইলাৰ মাংস বনাই আছে আৰু বাকিবিলাক এনেকৈ বহি আছে আৰু ইফালে ৰাখিছে গাজৰ আৰু কিবা কিবি মাই মছলা আছে আৰু এই বাইদেউ কেইজনীটো ক'বই নোৱাৰে কেমেৰাটো ঘূৰাই দিলে একদম লাজত থাকিবই নোৱাৰে এনি টাইম হাঁহিয়ে থাকে আৰু ইফালে অখিলদাক ক'লো অলপ দেখাই দিয়ক বুলি আৰু ইয়া অখিলদাই হেতাখনে দি অলপ মাংসখিনি লৰাই দিছে আৰু ইয়াৰ কালাৰটো দেখি বেলেগ এটা ফিল আহিছে আৰু গুন্ধটো ইমান ধুনীয়া গুন্ধাইছে আপোনালোকে কেনেকুৱা দেখিছে না জানো বাট কিন্তু দেখিবলৈ বহুত ধুনীয়া হৈছে এতিয়া আৰু খাই চালেহে গম পাম যে কেনেকুৱা টেষ্টি হয় মাংসটো আপোনালোকে দেখি নিশ্চয় চিনি পাইছে চাগে এই বস্তুবিধ কি হয় আমাৰ ইফালে কিন্তু দৌলা বুলি কয় আৰু আজি আমাৰ এই খানাটোত কোনো ধৰণৰ ডিছপাত ব্যৱহাৰ নকৰো আৰু আমাৰ সকলোৱে এই দৌলাতে ভাত আহাৰ গ্ৰহণ কৰিব আৰু আপোনালোকে কমেন্ট কৰি জনাবচোন আপোনালোকৰ ফালে কি বুলি জনাজাত আৰু ঠাই লৈ লৈ বেলেগ বেলেগ নাম হ'ব পাৰে প্লিজ এবাৰ কমেন্ট কৰি আপোনালোকে জনাব ইয়া হৈছে গাহৰি মাংসৰ আৰু এই গাহৰি মাংসৰ বাঁহৰ চুঙাত ভৰাব বোলে আৰু সেই কাৰণে এই দাদাহঁতে এতিয়া ধুনীয়াকৈ হালধি মিঠাতেল নিমখ দি মিক্স কৰিছে ধুনীয়াকৈ ভালকৈ আৰু ইয়াতে শুনি আছে জলকীয়া নহৰু আৰু সেই বাঁহৰ চুঙাত ভৰাই দিবৰ কাৰণে আৰু ইফালে ইয়া বাঁহৰ চুঙা ৰেডি কৰি আছে আৰু ৰেডি কৰা হৈ গ'ল ধুনীয়াকৈ কাটিলে দাদাই আৰু কটাৰ পিছত এতিয়া অলপ পানী ভৰাই লৈছে তাতে বাঁহৰ চুঙাটোত আৰু বাঁহৰ চুঙাটো পানী ভৰাই আৰু গাহৰি মাংসখিনি এনেকৈ এপিচ দুপিচকৈ সেই চুঙাটোত ভৰাই দিছে তাৰপিছত এনেকৈ ভৰাই হোৱাৰ পিছত খেৰৰ ফুটিৰে খেৰ অলপ এনেকৈ মুখখন বন্ধ কৰি দিয়া হৈছে কলপাতো দিব পাৰে আপোনালোকৰ ইচ্ছা যি মন যায় তাকে দিব পাৰে এনেকৈ খালি খপাটো বন্ধ কৰি দিব লাগিব আৰু এই বন্ধ কৰি দিছে
আৰু ইয়া হৈছে শেষৰটো কাম জুইৰ ওচৰত ৰখা আৰু জুই টাপত ৰাখিবই লাগিব তেতিয়াহে বস্তুখিনি ভালকৈ আপোনাৰ সিজিব বা বইল হ'ব বাঁহৰ চুঙাটোৰ ভিতৰত আৰু এনেকৈ এতিয়া জুই টাপত ৰাখি থ'ব লাগিব ইফালে এতিয়া বনি আছে বৰা চাউলৰ ভাত আৰু বৰা চাউলৰ ভাত কেনেকুৱা হয় আপোনালোকে সকলোৱে জানে আৰু আমাৰ ইয়াতো আজি বৰা চাউলৰ ভাত খোৱা হ'ব আৰু সেয়ে বৰা চাউলৰ ভাত এতিয়া আমি ৰেডি কৰি আছো এয়া হ'ব আৰু অলপ সময় বাকি আছে খালি जल्दी आइला ৰবদে আপোনালোকক এইখিনিতে কথা এটা ক'বলৈ পাহৰিয়ে গৈছিলোঁ মই যে কৈছিলোঁ অখিলদাই ধুনীয়াকৈ ব্ৰইলাৰ মাংস বহুত টেষ্টিৰে বনাইছে বুলি যে কৈছিলোঁ তাৰপিছতে ভাবিলোঁ স্বৰ্ণই মই 2 পিচমান লৈ খাই চাওঁ তাৰপিছতে এনেকৈ স্বৰ্ণলতা লৈ আনিলে তাৰপিছতে আমি খাবলৈ ওলাইছিলোঁ কিন্তু গৰমত আমি এবাৰ উঠাইছোঁ এবাৰ ৰাখিছোঁ এবাৰ উঠাইছোঁ এবাৰ ৰাখিছোঁ এনেকৈ কৰি আছিলোঁ কিন্তু এই ভণ্টিজনী দেখিছেনে টপককৈ আহি এই পিচ উঠালে মুখত ভৰাই দিলে তাৰ পিছৰ পৰিস্থিতিটো চাওকচোন দেখিছেনে গৰমত মুখত ভৰাই দিছে একদম থাকিব পৰা নাই তাৰপিছত আমিও মাংসৰ পিছৰ লগত যুদ্ধ কৰি 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 এইয়া মুখত আমিও ভৰাই দিলোঁ কিন্তু হয় বহুত ধুনীয়া বনাইছে অখিলদাই সকলোকে খাবলৈ দিছে বৰা চাউলৰ ভাত আৰু লগতে ব্ৰইলাৰ মাংস যেহেতু আমাৰ খোৱা বোৱা দেৰি হ'ব কাৰণ ৰাতি 12:30 নহলে 12:10 মান হ'ব সময় তো এটো কাৰণে এতিয়া সকলোকে এনেকৈ বৰা চাউলৰ ভাত আৰু ব্ৰইলাৰ মাংস দিছে খাবলৈ কাৰণ যেহেতু দেৰি হ'ব খোৱা বোৱা ইফালে আমাৰ গান বাজনা আৰম্ভ হৈ গ'ল আৰু পাঞ্জলদাই সুন্দৰ বাহি বজায় সেয়ে আপোনালোকক শুনাও বুলি ভাবিছো শুনকচোন তেন্তে
ইফালে সকলোবোৰ ৰেডি হৈ গ'ল ইয়া ভাত ৰেডি হৈ গৈছে ইতিমধ্যে ইয়া হৈছে ডালি আৰু ইয়া সালাড বন্ধাকবি আৰু গাজৰ তাৰ পিছতে ইয়া হৈছে ছাগলী মাংস আৰু ইফালে কাটিবলৈ লৈ আনিছে নেমু আৰু ইয়া ৰেডি কৰিছে নেমু সকলোবোৰ ৰেডি হৈ গৈছে এনেকৈ আৰু অলপ পিছতে খাব পাৰি আৰু ইফালে আকৌ আমাৰ বাইদেউ নাচি 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 পুৰা ভাগৰ লাগি গৈছে লাষ্টত একদম বহি দিছে আৰু ভৰি হাত বিষাই গৈছে বোলে ইফালে আমি এতিয়া সকলোৱে একেলগে বহি এসাঁজ খাবলৈ আগবাঢ়িছো আৰু আমি 2024 চনৰ পৰা বনাই 2025ত এতিয়া আমি একেলগে খাইছো আৰু এতিয়া সময় হৈছে 12:30 আৰু 12:30ত আমি একেলগে এনেকৈ খাব কাৰণে বহিছো সকলোৱে জীবন গতি ঢাল ও জানমনি নয়নৰ মনি জীবন গতি ঢাল এয়া হৈছে বাৰ্থডে সেলিব্ৰেট কাৰণ নীলুমণিৰ বাৰ্থডে আছিলে জানুৱাৰী 1 তাৰিখে আৰু যেহেতু সকলোৱে তাতে উপস্থিত আছিলে তো শেষত এনেকৈ সকলোৱে নীলুমণি বাৰ্থডেটো সেলিব্ৰেট কৰিলো তাতে আমি আজিলৈ ভিডিওটো ইমানেই আছিলে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিও সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ